নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগত জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আৰ্টি ব্লগলৈ। আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে, আপোনালোকৰ আশীৰ্বাদ ভালে আছে। সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। লাহে লাহে দুপৰীয়াৰ কাৰণে বনা মেলা আৰম্ভ কৰোঁ আৰু গাই মেলি খোৱালোঁ। নহ'লে গা পা ধুই মন্দিৰত সোমালে হৈছে মাছখিনিও লাহে লাহে ভাজি কৰোঁ আৰু চাউলেই যেনে পানী তেতিয়ালৈকে চাওক মাছে ভাজি কৰোঁ। মাছ আনিছে, এইফালে মৰিচাৰ ডাঠা আনিছে। মৰিচাৰ ডাঠাৰ কেইটামান পাত মানে শাক, সেইখিনি মায়ে মানে বাচি থৈছে। শাক হ'ব, মাছ চব্জি হ'ব, দালি ৰাতিপুৱাই মায়ে বনালে, খাই মেলি ল'লোঁ অলৰেডি। আলু পিটিকা কৰিছিলে, তাৰপিছত কলা জিৰা পটাত পিচিছিলে, তাৰপিছত দালি, তাৰপিছত আকৌ মাছ ভাজি কৰিছিলে মায়ে। ৰাতিপুৱাই মানে দমদাম খানা হৈ গৈছে। ভাজি, পিটিকা, চাটনি, দালি এইবোৰে। তাৰপিছত এইবোৰ ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। পানী গৰম হৈ গৈছে, চাউলখিনি দি লওঁ, তাৰপিছত কথা পাতি আছোঁ। মৰিচা শাক এয়া কাটি বাচি ল'লোঁ। কেঁচা জলকীয়া কেইটামান কাটিছোঁ আৰু ইয়াত নহৰু তেল দিছোঁ। মানে এবাৰতে বহাই দিম, বইল চইল নকৰোঁ, একেবাৰতে দি দিম আৰু তেলত। ইফালে চব্জি আধা কাটিলোঁ, ভাবিলোঁ এইখিনি লাহে লাহে হওক, শাকখিনি একেলগে চব্জিখিনিও কাটা হৈ যাব, মোৰ মছলাখিনিও হৈ যাব। তো ভাতো হৈ আছে এইফালে লাহে লাহে। এয়া হৈছে মাছৰ তেল, টেঙাত ভাজি হ'ব। আৰু এই মৰিচা শাক ভাজি হ'ল, আৰু এক পিচ মাছ দুটা বনাই, আৰু এই মাছখিনি ভাজি মাছৰ তেলখিনি আৰু চব্জিখিনি বনালে হৈ যাব। মাছ ভাজি এক পিচে কৰিছোঁ, ৰাতিপুৱা আমি খালোঁ, সেইকাৰণে মাৰো নাখায় বাৰু, সেইকাৰণে দেউতাৰ কাৰণে মাছ পিচ ভাজি থৈছোঁ। মাছৰ তেলখিনি ভাজি হৈ যাব। তাৰপিছত এইখিনি ভালদৰে ভাজি হওক, তাৰপিছত বেঙেনাখিনি দিম আৰু কেঁচা হৈ থাকিব। কলেজীজন এতিয়া শুইহে আছে, গা ধুৱাই খুৱাইছে। ফেনৰ বতাহ বহুত স্পীড চলি আছে, বহুত আছে, সেইকাৰণে কাপোৰ এটা দি থৈ দিছোঁ ওপৰত। ইয়ালৈকে দিছিলোঁ, আধা পেলাই দিলে। খাই মেলি আজৰি। এনেকুৱা গৰম দিছে ন, একদম গাৰ্গী মানে পিছফালে পিঠিফালে এনেকুৱা ঘামচি ওলাইছে। দাদাই পাউডাৰ লগাই দিছে দেই, পাউডাৰ লগাইছে, বগা বনাইছে পাউডাৰ লগাই তাইক। পিছফালে পৰা বগা ইমান ঘামচি ওলাইছে নে। A few moments later. গুড ইভিনিং গাইজ, আৰু দেখাই আছোঁ কঁঠাল গুটি ভাজি লগত খাম। পাউডাৰ লগাই গাৰ্গীক খোৱালোঁ, মাহঁতৰ ৰুমত খোৱালোঁ। গৰমত যে পিঠত মানে পিছফালে অকল পিঠিত এনেকুৱা ঘামচি হৈছে। চোঠল লগালে বোলে ঘামচি অকণমান কমে। দাদাই চোঠল লৈ আহিছে, গমো নাপাওঁ কমে নকমে। পাউডাৰ লগালোঁ, 3-4বাৰমান পাউডাৰ লগালে। পাউডাৰ লগালে কি হ'ব জানে, বিছনাত ইয়াতে বাগৰ দিয়ে, বিছনাতে বেডশ্বীটতে পাউডাৰ লাগি যায়। আৰু এতিয়া অকণমান ভাত বনাই আছোঁ মাৰো মোৰ কাৰণে, আৰু বাকী ঘৰৰ যে ফেমিলি মেম্বাৰ আছে চব গৈছে বাৰ্থডে। আমাৰ এই কালি আছিলে এইফালৰ কলনীত, আজি হৈছে এইফালৰ কলনীত বাৰ্থডে হ'ব। তেতিয়া খাই আহিব। আমাৰ কাৰণে মাৰো মোৰ কাৰণে চব্জি চব আছে, অকল ভাত 10টা হৈছে হ'লে লাহে লাহে বনাওঁ। তাৰপিছত যেতিয়া হ'ব তেতিয়া আমি লাহেকৈ খাই মেলি শুই যাম আৰু। সিহঁতে কেতিয়াহে আহিব আৰু লাহেকৈ। সেইফালে অকল ভাত, গাখীৰ গৰম কৰি পাইছে। আৰু এনেকুৱা গৰমো লাগিছে মোৰ। মাহঁতৰ ৰুমতে খুৱাই আছোঁ, থাকক, আৰু লাহেকৈ আমাৰ ৰুমত লৈ আহিম আৰু ভাত পানী খোৱাৰ পিছত লৈ আহিম। তো যেনে নহওক আৰু ভাল লগা নাই একো গৰমৰ কাৰণে। তো ব্লগটো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এইটো ব্লগৰ সৈতে। ভালে থাকিব বুলি বাই বাই, গুড নাইট।